আসসালামু আলাইকুম। আপোনালোক সকলোৱে হয়তো গম পাইছে যে বৰ্তমান যি ইজৰাইল, আমেৰিকা, ইৰাণ এওঁলোকৰ মাজত যি সংঘাত যুদ্ধ চলি আছে, তো এই যুদ্ধৰ সময়ছোৱাতে ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিৰ ইণ্টেকাল হৈছে। আপোনালোক সকলোৱে গম পাইছে নিশ্চয়। তো এওঁৰ ইণ্টেকালক লৈ পেলাই বহুত ভাইয়ে মানে আমাৰ মুছলমান ভাইয়ে পোষ্ট কৰি আছে ফেচবুকত। মই দেখা পাইছোঁ, বহুত কেইজনক দেখা পাইছোঁ যে এওঁ যিহেতু চিয়া হয়, গতিকে এওঁ মানে ইণ্টেকাল হৈছে, বহুত ভাল হৈছে। মানে এই চৈতানজন ইণ্টেকাল হৈছে আৰু এই ইছলামৰ ঘোৰ শত্ৰু মানে চিয়া এওঁ মানে ইণ্টেকাল হৈছে, এওঁৰ লিডাৰজন, এওঁলোকৰ লিডাৰজন। তো আলহামদুলিল্লাহ এনেকুৱা বহুত মানে শুক্ৰিয়া আদায় কৰি আৰু আলহামদুলিল্লাহ আৰু বাগেৰে কিছুমান লিখি পেলাই এনেকৈ পোষ্ট কৰি আছে, মানে ভাল পাইছে তেওঁলোকে যে ভালে হৈছে মৰক, আয়াতুল্লাহ খামেনি মৰা ভালে হৈছে, এনেকুৱা পোষ্ট কৰি আছে। তো মই দেখা পাই মানে এটা হাদিছ মনত পৰিল, তো যিটো মই আজি ভাবিলোঁ কি আপোনালোকক শ্বেয়াৰ কৰি দিওঁ। হাদিছটো বুখাৰীৰ হাদিছ হয়। তো হাদিছটো এনেকুৱা আছে, এবাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰৰে এজন ইহুদী ব্যক্তিৰ জানাজা গৈ আছিলে। ইহুদী ব্যক্তি এজন ইণ্টেকাল হৈছিল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাষেৰে গৈ আছিলে। তো সেই দেখি পেলাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে থিয় হৈ গ'ল। তো সাহাবাই সুধিলে যে ৰাসূলুল্লাহ আপুনি কিয় থিয় হৈছে? তো এইটো ইহুদীৰ জানাজা হয়, আপুনি থিয় কিয় হৈছে? আৰু ইহুদীটো ইছলামৰ, আমি চবেই জানো যে ইহুদী ইছলামৰ কিমান ডাঙৰ দুশ্মন হয়। কোৰাণৰ পৰা আমি বুজোঁ যে ইহুদী ইছলামৰ কিমান ডাঙৰ শত্ৰু হয়। তথাপিও সাহাবাই সুধিছিল যে ৰাসূলুল্লাহ এইজনটো ইহুদী হয়, আপুনি কিয় থিয় হৈছে? তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কয় যে আলাইসাত নাফসান, তেওঁ কি ইনচান নহয় নেকি, তেওঁ মানুহ নহয় নেকি? তো আৰু এই আমলটো আৰু পিছত দুজন সাহাবীয়ে সাহাল বিন হুনাইফ আৰু কাইছ বিন সাদ, এই দুজন সাহাবী আছিলে। তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই আমলৰ পিছত এই দুজন সাহাবীৰ সন্মুখেৰেও এদিন মানে নন মুছলিম এনেকুৱা জানাজা গৈ আছিলে ওচৰৰে। তো তেওঁলোকেও সেই ছেইম আমলটো কৰিছিল আৰু তেওঁলোককো সেই ছেইম প্ৰশ্ন কৰিছিলে যে তোমালোকে কিয় থিয় হৈছা, তোমালোক দুজনে, এইটো গেৰ মুছলিমৰ জানাজা হয়। তো সেই সাহাবী দুজনে সেই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথাটো কৈছিলে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও এজন ইহুদী মানুহৰ লোকৰ জানাজা কাষৰে গৈ থাকোঁতে তেওঁ মানে থিয় হৈছে আৰু তেওঁ কৈছে যে এইজন ইনচান নহয় নেকি, এজন মানুহ নহয় নেকি, এজন তাত জান নাই নেকি? তো চাওক, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিমান সুন্দৰ এটা ইনচানিয়তৰ পেগাম দিছে। আৰু আমি চবেই জানো যে ইহুদী ইছলামৰ কিমান ডাঙৰ দুশ্মন হয়। তো ইহুদীৰ কথা আমি সকলোৱে গম পাওঁ, মুছলমানে। তো সেই ইহুদী ইমান ডাঙৰ দুশ্মন হোৱাৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তো এটা ইনচানিয়তৰ নিদৰ্শন এটা দাঙি ধৰিছে। এইটো আমাৰ সকলোৰে কাৰণে মেছেজ এটা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাত কিন্তু কোৱা নাই এই কথা, ইণ্টেকাল যে হৈ গৈছে, কাষত যে বডিটো গৈছে, ডেড বডিটো, তেতিয়া কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে হাই ইছলামৰ ইমান ডাঙৰ দুশ্মন এটা ইণ্টেকাল হৈছে, আলহামদুলিল্লাহ। তেওঁ কিন্তু এই কাম কৰা নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'ব পাৰিলে যে আলহামদুলিল্লাহ, ইছলামৰ ইমান ডাঙৰ শত্ৰু এজন আজি দুনিয়াৰ পৰা গুচি গ'ল। তেওঁ কিন্তু এই কথা কোৱা নাই, তেওঁ কিন্তু এই কথা কোৱাও নাই, বেলেগক দেখুওৱা নাই এই কথা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে, এটা ইনচানিয়তৰ পেগাম এটা দিছে। তো আজি আমি চাওঁ যে আমাৰ মানে আফচোচৰ কথা যে ঠিক আছে, চিয়াৰ লগত আমাৰ ইখতলাফ আছে, চিয়াক কোনোবা কাফিৰ কৈছে, কিবা কৈছে, সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা, ঠিক আছে, চিয়া হয়, ইখতলাফ আছে, মতানৈক্য আছে, আকিদাৰ লগত তেওঁলোকৰ মতানৈক্য আছে, আমাৰ লগত গম পাইছোঁ। কিন্তু তাৰ ওপৰত ভিত্তি কৰি যে চিয়া মানে সেইটো কথা যে আমি ছ'চিয়েল মিডিয়াত মানে উল্লেখ কৰিম যে চিয়া মানে লিডাৰজন আয়াতুল্লাহ খামেনি ইণ্টেকাল হৈছে, আলহামদুলিল্লাহ, বহুত মানে ভাল কাম হৈছে, আল্লাহে মানে বদমাছজনক লৈ গৈছে, এইবিলাক লিখাৰ কথাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। যেতিয়া ইজৰাইলে যেতিয়া পেলেষ্টাইনে গাজাৰ ওপৰত যেতিয়া নিৰীহ শিশুসকলক যেতিয়া হত্যা কৰা হৈছিলে, তো চব যিবিলাক মুছলিম কাণ্ট্ৰি আছিল তেওঁলোক যেতিয়া মানে মনে মনে আছিল, আনকি হাতে কামাই কিবা কৰাৰ দূৰৰ কথা, কোনো এটা ষ্টেটমেণ্টো দিয়া নাছিলে সেই ইজৰাইলক লৈ পেলাই। কিন্তু ইৰাণে সেই ইজৰাইলক কিন্তু মানে চাবাক শিকাইছে, তেওঁলোকক কিন্তু প্ৰত্যুত্তৰ দিছে। কিন্তু সেই সময়ত কিন্তু এইসকলে কিন্তু কোনো একো মাত মাতা নাছিলে যে মুছলিম কাণ্ট্ৰিবোৰে যে কোনো এটা ষ্টেটমেণ্টো দিয়া নাছিলে সেই সময়ত, ইমান যে অত্যাচাৰ চলি আছিলে, তেতিয়া কিন্তু সকলোৱে খামোচ আছিল। কিন্তু আজি যেতিয়া এই আয়াতুল্লাহ খামেনি ইণ্টেকাল হ'ল, চিয়া লিডাৰ এজন, তেওঁক কিন্তু চবেই মানে টাৰ্গেট কৰিছে, এই চিয়া হওক, এনেকুৱা মানে মৰিচা, ভাল হৈছে, কিবা হৈছে। তো ভাই, আপোনাৰ ইখতলাফ, আপোনাৰ যি আকাইদৰ ইলিম আছে, সেই ইলিম আপোনাকে মুবাৰক, ঠিক আছে। এইবিলাক বস্তু ছ'চিয়েল মিডিয়াত জাহিৰ কৰাৰ কোনো দৰকাৰ নাই, বুজি পাইছেনে? তো গেৰ মুছলিমৰ এটা বহুত বেয়া পেগাম এটা যায়। মই কিছুমান আজি পোষ্টত সেই মানে কমেণ্টটো দেখা পাইছোঁ যে ইহঁতৰ মুছলিমেই মুছলিমৰ শত্ৰু, চব গেৰ মুছলিমে গম নাপায়তো, কি চিয়া হয়, কি সুন্নি হয়, আকিদা কি হয়, এইবিলাক আমিহে গম পাওঁ, তেওঁলোকেতো গম নাপায় ন। তো এইবিলাক ছ'চিয়েল মিডিয়া পাব্লিক লিখাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। আপুনি কিবা এটা ইখতলাফ আছে তেওঁলোকৰ লগত, ঠিক আছে, ইখতলাফ কৰক, কিন্তু সেইবিলাক বস্তু পাব্লিকত দেখাই কেনে কি হ'ব? পাব্লিকক দেখাই পেলাই কি হ'ব? অকণমান চিন্তা কৰা দৰকাৰ অলপমান।